নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কিবা চব্জি এটা। কি চব্জিনো বনাওঁ আপোনালোককো ভাবিলোঁ অকণমান দেখুৱাওঁ। সকলোৱে খোৱা চব্জি বাৰু, বেলেগ একো নেদেখা নুশুনা নহয়, নেভাবিব তেনেকৈ। সকলোৱে খোৱা বতৰৰ চব্জি ভাবিলোঁ আজি মইনো কেনেকৈ বনাওঁ তাকে আপোনালোককো অকণমান শ্বেয়াৰ কৰোঁ। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া বলক দুপৰীয়াৰ কাৰণে মই তৈয়াৰ কৰি থৈছোঁ বস্তুখিনি, আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ বনাওঁ। বলক এতিয়া। আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ, বনাবলৈ লওঁ আৰু চুলি তুলি বান্ধি লৈছোঁ, যিহেতু আজি বহুত গৰম পৰিছে। আপোনালোকৰ ফালে কেনেকুৱা পৰিছে? আজি আমাৰ ইয়াত বহুত বেছি গৰম পৰিছে, গতিকে ধুনীয়াকৈ চুলি তুলি বান্ধি কৰি ল'লোঁ, যিহেতু চুলি তুলি যাতে খানাত নপৰে আৰু গৰমো নুঠে। সেইকাৰণে বনাবলৈ এতিয়া ষ্টাৰ্ট কৰোঁ আৰু আহিছোঁ। এইখিনি বস্তুখিনি আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতে মইনো কি কি বস্তু গোটাই লৈছোঁ। এয়া চব্জিখনত দিবৰ কাৰণে মই প্ৰথমতে মছলাখিনি দেখুৱাইছোঁ। এয়া জিৰা, ধনিয়া আৰু গোটেই মিক্স এইখিনি মছলা, হালধি, অকণমান ৰেড চিলি পাউডাৰ আৰু তেজপাত অকণমান আৰু লং ইলাচি দালচেনি লৈছোঁ। আৰু অলপ এনেকৈ কাটি লৈছোঁ পিঁয়াজ, আৰু বাতি এটাত এনেকৈ বিলাহী আৰু শুকান কেঁচা জলকীয়া কাটি লৈছোঁ। আৰু এইফালে ৰেডি কৰি থৈছোঁ অকণমান আদা নহৰু পেষ্ট। আৰু চব্জিটো কৈয়ে দিওঁ কিনো বনাওঁ। এইটো চাওক, এইটো হৈছে কঁঠালৰ মুচি। আপোনালোকে কি বুলি কয় নাজানো বাৰু, আমাৰ ফালে কঁঠালৰ মুচি বুলিয়ে কয়। এয়া চাওক, মই আলু আৰু কঁঠালৰ মুচিখিনি কাটি বইল কৰি ল'লোঁ প্ৰথমে। তাৰপিছত এতিয়া ভাজিম আৰু গোটেইখিনি। মই তেনেকৈ বনাওঁ, তেনেকৈ বনালে সহজ হয়। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীখন গৰম হ'লেই মই অকণমান তেল দিছিলোঁৱেই, আৰু অকণ তেল দিব লাগিব। তেলটো অকণ বেছিকৈ হ'লে চব্জিটোৰ মাজত সোমাই গ'লেহে আচলতে টেষ্ট হয়, গতিকে মই তেলটো অকণ বেছিকৈ দিওঁ। মছলাৰ তেলটো চব্জিটোত সোমালে বেছি টেষ্টি হয়। আমাৰ তেল গৰম হ'বই এতিয়া। আৰু এয়া চাওক, মোৰ তেলখিনি গৰম হ'লেই তাত এতিয়া মই প্ৰথমে দিম তেজপাত দুটা দি লৈছোঁ। আচলতে শুকান জলকীয়া থাকিলেও দিব লাগে, মোৰ শুকান জলকীয়া নাই, সেইটো কাৰণে অকল তেজপাত, লং ইলাচি, দালচেনি এয়া দি ল'লোঁ। আৰু এতিয়া এই কাটি লোৱা পিঁয়াজখিনি এতিয়া দিম কাটি লোৱা বিলাহী আৰু কেঁচা জলকীয়া। বিলাহীটো নিদিলেও হয়, মই আকৌ বিলাহীটো দিলে অকণমান ভাল পাওঁ খাই পেলাই। চব্জিটো হাজবেণ্ডে ভাল পায়, সেইটো কাৰণে অকণমান বিলাহী দিছোঁ। আপোনালোকে বিলাহীটো নিদিলেও হয়, নিদিয়াকৈ বনালেও ধুনীয়া টেষ্ট হয়। এইখিনি এতিয়া অকণমান সময় ভাজি ল'ম। আৰু এতিয়া তাত দিছোঁ আদা নহৰু পেষ্ট অকণমান। গোটেইখিনি তেনেকৈ মিলাই ধুনীয়াকৈ ভাজি ল'ম। আৰু মই এইখিনি সিজাওঁতে বাৰু অকণমান নিমখ আৰু হালধি দিয়াই হৈছিলে, সেইটো কাৰণে ইয়াত আন্দাজ অনুসৰি নিমখ আৰু হালধিটো দিম এতিয়া। চাওক, দেখিবলৈ কি ধুনীয়া হৈছে। এতিয়া মই ইয়াত সকলোখিনি মছলা যি লৈছিলোঁ সকলোখিনি ইয়াত এড কৰি দিম আৰু অলপ ভাজি ল'ম। আৰু এইখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত মই বইল কৰি লোৱা কঁঠালখিনি আৰু আলুখিনি দি দিম। এতিয়া ধুনীয়াকৈ লৰাই থাকিম লাহে লাহে। আচলতে আপোনালোকে চিটি কিন্তু এটা মাৰিব। মোৰ আজি দুটা চিটি হ'ল, কেনেকুৱা হয় নাজানো। দুটা চিটি হ'লে কঁঠালখিনি বেছি বইল হৈ যায়, আৰু কোমলি গ'লে বেয়া হয়, লৰাবলৈ ভাগি যায়। ভাগি গ'লে আপোনাৰ চব্জিটো খাবলৈ ইমান ভাল নালাগে।
মানুহে চিটিটো এটা মাৰি থ'লে হয় মোৰ আজি দুটা হৈ গ'ল সেইটো কাৰণে মই অকণমান কি হয় চব্জিটো নাজানো আৰু ভাল হ'লেই হ'ল আৰু এয়া চাওক মই ধুনীয়াকৈ গোটেইখিনি লৰাই ল'লোঁ দেখিবলৈ একদম পূৰা মাংসৰ নিচিনাই লাগিছে এয়া চাওক কালাৰ চালাৰ ধুনীয়া উঠিছে এতিয়া তাত অকণমান নিমখ এড কৰি দিম নিমখটো কমাই দিওঁ যিহেতু বইল কৰোঁতে মই দিছিলোঁ পিছত আকৌ টেষ্ট কৰি পেলাইহে দিব লাগিব নিমখটো বেছি হ'লে বেয়া হৈ যাব চব্জিখন এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ মিলাই লৰাই থাকিম অকণমান সময় মূৰে গেছটো কিন্তু মই চিমতে ৰাখিছোঁ চাওক একেবাৰেই সহজ আপোনালোকে কোনোবাই খোৱা নাই যদি বনাই খাব একদমেই চিম্পুল হয় একদমেই সহজ পদ্ধতি বইল কৰি লৈ এনেকৈ বনাই দিলেই হয় বহুত টেষ্টি হয় মাংসৰ নিচিনা টেষ্টেই আহে ধুনীয়াকৈ বনালে আমাৰ ল'ৰাইও অৱশ্যে খাই বহুত ভাল পায় গতিকে সেইকাৰণে মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ আৰু এয়া এতিয়া আকৌ এবাৰ লৰাই দিওঁ লৰাই থাকিব লাগিব ঘনে ঘনে বস্তুটো তেতিয়াহে মছলাখিনি ধুনীয়াকৈ ভিতৰত সোমাই যায় আৰু তেতিয়াহে টেষ্ট হয় মছলাখিনি ভিতৰত নোসোমালে একদম খাব টেষ্ট নহয় খেৰখেৰীয়া হয় সেইকাৰণে মই ঘনাই অকণমান গেছটো মাজে মাজে বঢ়াই দিওঁ বাৰু লৰাই থাকিম আৰু এয়া চাওঁ ভাজিখন আকৌ এবাৰ লৰাই লওঁ ইয়াৰ তলত অকণমান লাগি ধৰা নিচিনা হৈছে মই অকণমান এতিয়া ইয়াত পানী দিব লাগিব ধুনীয়াকৈ ভাজ খাইছে বাৰু অকণমান এতিয়া ইয়াত পানী দি দিম নহ'লে লাগি ধৰিব তলত অকণমান পানী দিলোঁ এতিয়া অকণমান সময় ঢাকনা দি সিজিব দিয়ে এতিয়া মই চব্জিকণত আৰু অকণমান পানী দিছোঁ ছেকেণ্ডবাৰ দিলোঁ পানী এইবাৰ পানী অকণমান বেছিকৈ দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ গোটেইখিনি চব্জিৰ মাজত এনেকৈ সোমাই যায় বেছি পানী নিদিওঁ এয়াই দিলোঁ এটা উতল আহিলে মই এইখিনি অফ কৰি থৈ দিম ৰেডি হৈ যাব এয়া বেছি লৰাই থকাৰ কাৰণেও আচলতে মই কৈছিলোঁ এই চিটি দুটা মাৰিছে এয়া চাওক গোটা হৈ আছে যদি অকণ ভাগি যাবৰ চান্স আছে গতিকে মোৰ চব্জিটো হৈছে আৰু এই পানীকণ দিয়াৰ পিছতে উতল আহিলে এইটো অফ কৰি থ'ম আৰু মোৰ ভাজি ৰেডি হৈ যাব এয়া চাওক দেখিব ধুনীয়া লাগিছেনে গোন্ধ কিন্তু বহুত ধুনীয়া আহিছে আৰু মই তাৰ মাজতে অকণ নিমখো দিলোঁ নিমখটো কমি আছিলে সেইকণ আপোনাক দেখুওৱা নহ'ল ভিডিঅ' কৰা নহ'ল নিমখ অকণমান দিলোঁ কমি আছিলে আৰু টেষ্টটো খাই চালোঁ এপিচ বহুত ধুনীয়াই হৈছে আৰু ৰ'ব একেবাৰে পূৰা ৰেডি হ'লে দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক ধুনীয়াকৈ উতল আহিলে আৰু চব্জিখিনি পূৰা ৰেডি হৈ গ'ল এয়া চাওক ধুনীয়াকৈ সোমাই গ'ল মছলাখিনি আৰু চব্জি মোৰ ৰেডি হৈ গ'ল বেছি মই পানী দি পনীয়া কৰা নাই এনেকৈ গ্ৰেভি হিচাপতে থৈছোঁ তেতিয়া খাই ভাল লাগে ল'ৰাইও এনেকৈয়ে ভাল পায় যিহেতু আৰু বহুত সময় ভাজিলোঁ পানী দিলোঁ উতলিলে গোটেইখিনি কৰাৰ পিছত এয়া মোৰ ভাজি ৰেডি এয়া চাওক ভাজিৰ সৈতে এনেকৈয়ে দিছোঁ যদি আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে ধন্যবাদ